নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ তামিলনাডুৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰে এগৰাকী মুছলমান বা সংখ্যালঘু বিধায়কক মন্ত্ৰিত্ব দিছে ডাঙৰ খবৰ বৰ্তমান সময়ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব সংখ্যালঘু বিধায়কক গুৰু দায়িত্ব দিছে থালাপতি বিজয় চৰকাৰে নাই কোনো হিন্দু মুছলমানৰ ৰাজনীতি কেৱল মাত্ৰ শিক্ষাৰ ক্ষেত্ৰত দিয়া হৈছে এই নতুন দায়িত্ব শাহজাহানক দিয়া হৈছে এক গধুৰ দায়িত্ব আৰু তামিলনাডুৰ বিজয় থালাপতিৰ টিভিকে চৰকাৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এই বিশেষ সিদ্ধান্ত আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ তামিলনাডুৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা এটা গুৰুত্বপূৰ্ণ খবৰ থালাপতিৰ চৰকাৰত সংখ্যালঘু বিধায়কক বৃহৎ দায়িত্ব দিছে নতুন চৰকাৰত শাহজাহানে পালে গুৰুত্বপূৰ্ণ মন্ত্ৰালয় সংখ্যালঘু কল্যাণ আৰু ৱাকফ বোৰ্ডৰ নতুন মন্ত্ৰী হ'ল এম শাহজাহান সামাজিক প্ৰতিনিধিত্বৰ বাবে নতুন মন্ত্ৰীসকলক গুৰুত্বপূৰ্ণ বিভাগ অৰ্পণ কৰিছে বিজয় থালাপতিয়ে নাই কোনো হিন্দু মুছলমানৰ ৰাজনীতি থালাপতি বিজয়ৰ চৰকাৰক কংগ্ৰেছ IUML তাৰ সমান্তৰালকৈ VCকে সকলো দলে সমৰ্থন কৰিছিল আৰু বৰ্তমান সময়ত এগৰাকী সংখ্যালঘু বিধায়কক তামিলনাডু চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে তামিলনাডুত দেখিবলৈ পোৱা নাই হিন্দু মুছলমানৰ ৰাজনীতি কেৱল মাত্ৰ শিক্ষাৰ ক্ষেত্ৰত এই দায়িত্ব অৰ্পণ কৰা হৈছে তামিলনাডুত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডুত বিজয় থালাপতিয়ে যে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক লৈ বৰ্তমান সকলোতে চৰ্চা আৰম্ভ হৈছে থালাপতি বিজয়ৰ চৰকাৰত সংখ্যালঘু আৰু দলিত নেতাক বৃহৎ দায়িত্ব দিয়া হৈছে তামিলনাডুৰ চৰকাৰত মুছলমান বিধায়কক বৃহৎ দায়িত্ব দিয়া হৈছে এম শাহজাহানে পালে গুৰুত্বপূৰ্ণ মন্ত্ৰালয় সুপাৰষ্টাৰ বিজয়ৰ চৰকাৰত মন্ত্ৰীসভাৰ দপ্তৰ আবণ্টন কোনে কি বিভাগ পালে সেইসমূহ চৰ্চা হ'ব কিন্তু তাৰ মাজতে এটা গুৰুত্বপূৰ্ণ খবৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে শাহজাহান এম শাহজাহান হৈছে সংখ্যালঘু বোৰ্ড আৰু ৱাকফ বোৰ্ডৰ বা সংখ্যালঘু কল্যাণ বোৰ্ডৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে এইগৰাকী হৈছে শাহজাহান IUML অৰ্থাৎ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ এগৰাকী বিধায়ক যিহেতু টিভিকে চৰকাৰক বা থালাপতি বিজয় চৰকাৰক তামিলনাডুত এক শক্তিৰ প্ৰয়োজন হৈছিল মিত্ৰজোঁটৰ প্ৰয়োজন হৈছিল আৰু নিশ্চয়কৈ IUMLে সহায় কৰিছিল আৰু সেই সহায়ৰ মূল্য হিচাপে এইগৰাকী বিধায়কক দায়িত্ব দিয়া হৈছে এক বিশেষ দায়িত্ব প্ৰদান কৰা হৈছে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ পৰামৰ্শ অনুসৰি নতুন মন্ত্ৰীসকলৰ বিভাগসমূহ আনুষ্ঠানিকভাৱে আবণ্টন কৰে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ খবৰটো হৈছে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ অৰ্থাৎ IUML সেই দলটোৰ বিধায়ক এম শাহজাহানক তামিলনাডু চৰকাৰৰ নতুন সংখ্যালঘু কল্যাণ আৰু ৱাকফ বোৰ্ড বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে আনহাতে দলিতসকলৰ উত্থানৰ ৰাজনীতি কৰা বিদুথলাই চিৰুথাইগল কাটিগম অৰ্থাৎ VCকে দলৰ বিধায়ক অৰছৱেওক নতুন মন্ত্ৰী দিয়া হৈছে তামিল ছুপাৰষ্টাৰ থালাপতি বিজয় টিভিকে নামেৰে যি দল গঠন কৰিছিল তাৰ পিছত তামিলনাডুত চৰকাৰ গঠন কৰিলে আৰু চৰকাৰ গঠনৰ পিছতে এতিয়া তেওঁলোকে মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰিছে আৰু তাত মুছলমান বা সংখ্যালঘু নেতাক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে নাই কোনো হিন্দু মুছলমানৰ ৰাজনীতি কেৱল মাত্ৰ শিক্ষা অৰ্থনৈতিক সকলো ক্ষেত্ৰত উন্নয়নৰ স্বাৰ্থতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰা হৈছে এই বিজয় চৰকাৰক কংগ্ৰেছৰ লগতে IUML অৰ্থাৎ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ আৰু VCকে দৰে দলেও সমৰ্থন আগবঢ়াইছিল গতিকে মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰিছে তাত নিশ্চয়কৈ VCকে আৰু IUMLৰ মন্ত্ৰী থাকিব বা বিধায়ক থাকিব এই নতুন মিত্ৰজোঁটৰ প্ৰশাসনত সামাজিক প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবলৈ এই গুৰুত্বপূৰ্ণ কল্যাণকামী বিভাগসমূহ নতুন মন্ত্ৰীসকলক অৰ্পণ কৰা হৈছে অৱশ্যে শপত গ্ৰহণ সমাৰোহৰ মাজতে সংবাদ মাধ্যমৰ ওপৰত আৰোপ কৰা কিছু নিষেধাজ্ঞাক লৈও এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে কিন্তু এটা ডাঙৰ খবৰ
তামিলনাডুৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰ এই ঘটনা সংঘটিত হৈছে। থালাপতিৰ চৰকাৰত সংখ্যালঘু বিধায়কক বৃহৎ দায়িত্ব, যি সময়ত ভাৰতত দেখিবলৈ পোৱা যায় হিন্দু মুছলমানৰ ৰাজনীতি বা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি দেখিবলৈ পোৱা যায়, আৰু তাৰ মাজতেই তামিলনাডুত এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। তামিলনাডুত কেৱল শিক্ষাৰ ক্ষেত্ৰত, মেৰিটৰ ক্ষেত্ৰত অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা বিভিন্ন যিসমূহ শিক্ষাৰ দিশেৰে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আৰু সেই শিক্ষাৰ দিশেৰে চোৱাৰ হেতুকেই তামিলনাডুত এগৰাকী সংখ্যালঘু বিধায়কক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে।